নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই উৎপলা আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীক হঠাতে আক্ৰমণ কৰি থকা সকলক এবাৰ উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে মোক মিঠাই খাব মানা কৰাৰ আগতে আপোনালোকে নিজে মিঠাই খোৱাটো কেতিয়া বন্ধ কৰিব আপোনালোকৰ নিজৰ সম্পত্তি আপোনালোকে কেতিয়া ৰাজহুৱা কৰিব কেতিয়া ৰাইজক দিব বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাম এই মুহূৰ্তত খবিকে খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীক হঠাতে আক্ৰমণ কৰা সকলক উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উভতি ধৰিছে আপোনালোকে মোক মিঠাই খাব মানা কৰাৰ আগতে নিজে মিঠাই খোৱা বন্ধ কৰিলেনে বুলি তেওঁ প্ৰশ্ন কৰিছে আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ বাবে দিব সিদ্ধান্ত ললেনে বুলিও তেওঁ উল্লেখ কৰিছে কংগ্ৰেছৰ দিনত গড় হত্যা কৰি গঢ়ি তোলা সম্পত্তিবোৰ আপোনালোকে ৰাইজক কেতিয়া দিব আপোনালোকে নিজৰ সম্পত্তিবোৰ ৰাইজলৈ কেতিয়া দিব বুলি তেওঁ প্ৰশ্ন কৰিছে খাওতে খুতে আপোনালোকে কেৱল ৰিনিকি ভূঞা শৰ্মাকেই দেখি থাকে বুলিও তেওঁ কৈছে সামাজিক মাধ্যমত এনেদৰে উভতি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীসকলক মুখ্যমন্ত্ৰীগৰাকীৰ শেহতীয়া এক মন্তব্য ৰিনিকি ভূঞা শৰ্মাৰ যি সম্পত্তি বা ৰিনিকি ভূঞা শৰ্মাই যি কৰিছে সেয়া সকলো অসমৰ ৰাইজৰ বাবেই কৰিছে বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছতে বিৰোধীসকলে উঠি পৰি লগা দেখিবলৈ পোৱা গৈছিলে ৰিনিকি ভূঞা শৰ্মাই কি কৰিছে ৰিনিকি ভূঞা শৰ্মাৰ নামত কিমান সম্পত্তি আছে সেই বিষয়ক উইলৰ যি কথা প্ৰসংগ আহিছিলে সেই বিষয় সন্দৰ্ভত বিৰোধীসকলে বিভিন্ন ধৰণে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছিলে কংগ্ৰেছৰ দিনত চৰকাৰ গঠন হোৱাৰ লগে লগে ৰিনিকি ভূঞা শৰ্মাৰ সম্পত্তি বাজেয়াপ্ত কৰা হ'ব এনে ধৰণৰ বিভিন্ন চৰ্চা সামাজিক মাধ্যমত চলি আছে আৰু তাৰ পিছতে এবাৰ বিৰোধীসকলক উভতি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কৈছে আপোনালোকে মোক নিজে মিঠাই খাব মানা কৰাৰ আগতে নিজে মিঠাই খোৱা বন্ধ কৰিলেনে আপোনালোকৰ দিনত আপোনালোকে যি দুৰ্নীতি কৰি বিশাল সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিলে সেই সম্পত্তিৰ পাহাৰবোৰ আপুনি কোনটো ৰাইজক দিম বুলি ভাবিছে আপোনালোকৰ সম্পত্তি ৰাইজক কেতিয়া দিব বুলি ভাবিছে এনেদৰে তেওঁ প্ৰশ্ন কৰিছে কংগ্ৰেছৰ দিনত যি গড় হত্যা কৰা হৈছিল সেই গড় হত্যা কৰি পোৱা সম্পত্তিবোৰ আপোনালোকে ৰাইজক কেতিয়া দিব আপোনালোকে খাওতে খুতে উঠোতে বহুতে কেৱল মাথো ৰিনিকি ভূঞা শৰ্মাকে দেখে বুলি তেওঁ উল্লেখ কৰিছে আৰু তাৰ লগতে তেওঁ কৈছে যে এজন ব্যক্তিয়ে ৰাজনৈতিক জীৱনত যি কৰে তেওঁ সেয়া পিছত ৰাইজকেই দি থৈ যায় বুলি তেওঁ উল্লেখ কৰিছে আৰু মৃত্যুৰ আগত কেতিয়াও উইল চোৱা নহয় মৃত্যুৰ পিছত উইল চোৱাৰ নিয়ম আছে বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিনিকি ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে ভাত খাওঁতেও ৰিনিকি ভূঞাক দেখে শুবলৈ যাওঁতেও ৰিনিকি ভূঞাক দেখে মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলোঁ যে ৰিনিকি ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয় এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে উইলৰ নিয়মে হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায় উইল মানুহে মৃত্যুৰ আগত নাচায় এতিয়া যোৱাকালি মই এটা কথা কৈছিলোঁ যে ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছোঁ আমিতো ৰাইজক দি থৈ যাব পাৰোঁ হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছোঁ নে নাই ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেছিডেণ্টসকলে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক আপোনালোকৰ কথা মতে কাম কৰিম কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ললেনে অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ললেনে একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ
এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিবনে নিদিয়ে তাৰ উত্তৰ আমি নিদিওঁ আজি মই গৌৰৱেৰে সৈতে কম মোৰ পত্নী বুলি নহয় আজি সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে এটা দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে এটা চিলড্ৰেন লাইব্ৰেৰী চলাই আছে কেইদিনমান আগতে সাই বাবাৰ মন্দিৰ এটা স্থাপন কৰিছে অহা মাহত মোৰ মাৰ এডোখৰ মাটি আছিলে গুৱাহাটীৰ জু ৰোডত মায়ে কিনি থৈ যোৱা আজি মই কিনা নহয় দেউতা জীয়াই থাকোতে কিনা সেই মাৰ মাটিডোখৰতো মই এটা ভগৱান শিৱৰ মন্দিৰ স্থাপন কৰিব খুজিছো কাৰণ মই বিশ্বাস কৰোঁ খালি কাপোৰ নিপিন্ধাকৈ আহিছো আৰু কাপোৰ নিপিন্ধাকৈ গুচি যাব লাগিব